বেংক একাউণ্টটো একদম নাচাবা। টকাটো আৰ্ণ কৰা, উপাৰ্জন কৰা, হাতত আছে ইণ্টাৰনেট। মুখখন দেখুৱাব নালাগে। ভিডিঅ' বনোৱা, অনলাইন কিবা বিক্ৰী কৰা। অনলাইন ধৰা কাইলৈ ৰাতিপুৱা সাৰ পাই দেখিলা তোমাৰ একোৱে নাই, টকা নাই, ঘৰ নাই, কাম নাই, কোনো সহায় নাই, তেন্তে তুমি ক'ৰ পৰা আকৌ আৰম্ভ কৰিবা? আজি মই তোমাক ক'ম, পুনৰ শূন্যৰ পৰা জীৱনটো আৰম্ভ কৰিবলৈ মই 10টা কি কাম কৰোঁ। 1 নম্বৰ, প্ৰথমে নিজৰ চিন্তাধাৰা ঠিক কৰা। শূন্যৰ পৰা আৰম্ভ কৰোঁতে প্ৰথমে বেংক একাউণ্টটো একদম নাচাবা। প্ৰথমে নিজকে সোধা, মোক পিছলৈ টানি অনা অভ্যাসবোৰ কি কি? কাম পিছলৈ ঠেলি থোৱা নেকি? নিজকে সন্দেহ কৰি থকা নেকি? ভুল মানুহৰ লগত সময় নষ্ট কৰা নেকি? এইবোৰ সোধা, সঁচা হোৱা নিজৰ লগত। তাৰপিছত সোধা, কোনবোৰ অভ্যাসে মোক আগুৱাই যাব দিয়া নাই? অলপ সোনকালে উঠা, কিবা এটা শিকা, কিতাপ পঢ়া, নিজকে নিয়ন্ত্ৰণ কৰা, আৰামৰ সলনি কাম বাছি লোৱা। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, এনেকৈ সোধা নিজকে, আজিৰ পৰা মই কেনেকুৱা মানুহ হ'ব বিচাৰোঁ? তুমি আগতে যি আছিলা সেইজন হৈ থাকিব নালাগে। প্ৰথমে নিজৰ চিন্তাধাৰা সলনি কৰা, তাৰপিছত তোমাৰ জীৱনটো সলনি হ'ব। 2 নম্বৰ কথা, তোমাৰ সময় নষ্ট কৰা বস্তুবোৰ এৰি দিয়া। কাৰণে ঘণ্টাৰ পিছত ঘণ্টা ফোন চাই থাকা, বিষাক্ত মানুহৰ লগত সময় কটোৱা, কাৰণে ৰাতি বহুত দেৰিলৈকে সাৰ পাই থাকা, যিবোৰ বস্তু তোমাক তোমাৰ লক্ষ্যৰ পৰা আগুৱাই যাব নিদিয়ে সেইবোৰ কৰি থাকা, তুমি যিবোৰ বস্তুৱে তোমাৰ ডিচিপ্লিন নষ্ট কৰে সেইবোৰ ধৰি ৰাখি জীৱনটো আগুৱাই নিব নোৱাৰা, সেইবোৰ কাম এৰি দিবা। 3 নম্বৰ কথা, টকা উপাৰ্জন কৰিব পৰা এটা কাম শিকা। 10টা কাম একেলগে শিকিবলৈ নাযাবা, প্লিজ নাযাবা। এটা বাছি লোৱা। ভিডিঅ' বনোৱা বা লিখা বা ভিডিঅ' এডিট কৰা, অনলাইন কিবা বিক্ৰী কৰা বা কিবা শিকোৱা, এটা কোনোবা বাছি লোৱা আৰু প্ৰতিদিনে অন্ততঃ 2 ঘণ্টা সেইটো শিকা। সকলো জনাৰ পিছতহে আৰম্ভ কৰিম বুলি ৰৈ নাথাকিবা। 4 নম্বৰ কথা, প্ৰতিদিনে কিবা এটা বনোৱা। তোমাৰ এজনো ফলোৱাৰ নাথাকিলেও তোমাৰ মাতটো আছে, তোমাৰ নিজৰ এটা ষ্টৰী আছে, তোমাৰ নিজৰ চিন্তা আছে আৰু তোমাৰ হাতত আছে ইণ্টাৰনেট। ব্যৱহাৰ কৰা। নিজৰ জাৰ্নিটো মানুহক দেখুওৱা। মুখখন দেখুৱাব নালাগে, কিন্তু নিজৰ জাৰ্নিটো দেখুওৱা। তোমাৰ ষ্টৰিটোৱেই তোমাৰ ষ্ট্ৰেংথ হৈ যাব পাৰে। 5 নম্বৰ কথা, প্ৰথমে টকাটো আৰ্ণ কৰা, উপাৰ্জন কৰা, তাৰপিছত বঢ়াবলৈ চেষ্টা কৰা। একেলগে ডাঙৰ বিজনেছ বনাবলৈ কোনো দৰকাৰ নাই, সেইটো মই কোৱা নাই। প্ৰথমে নিজক সোধা, মই আন এজন মানুহৰ বাবে কি কৰিব পাৰোঁ? কোনোবা এজনৰ ভিডিঅ' এডিট কৰিব পাৰোঁ নেকি? কিবা এটা লিখি দিব পাৰোঁ নেকি? কিবা স্ক্ৰিপ্ট লিখিব পাৰোঁ বা কিবা শিকাব পাৰোঁ নেকি? এটা প্ৰব্লেম ছল্ভ কৰা। প্ৰথম 1 টকা উপাৰ্জন কৰাটো বহুত ইম্পৰ্টেণ্ট, কাৰণ তেতিয়াই তুমি বুজিবা এইটো সম্ভৱ। সৰু সৰু জয়ৰ ওপৰত ফ'কাছ কৰা, সেইবোৰে এদিন ডাঙৰ সফলতা আনে। 6 নম্বৰ কথা, ভাল মানুহৰ লগত চিনাকি হোৱা। তোমাক ধনী মানুহ নালাগে, তোমাক ধনী বন্ধু নালাগে, তোমাক মাথো এজন এনেকুৱা মানুহ লাগে যিজনে আগুৱাই যাব বিচাৰে। যিসকলে নিজৰ জীৱনটো ভাল কৰিব বিচাৰে, এনে মানুহৰ লগত কথা পাতা, তেওঁলোকৰ পৰা শিকা আৰু কিবা বিচৰাৰ আগতে আনক কিবা এটা দিবলৈ চেষ্টা কৰা। 7 নম্বৰ কথা, নিজকে নতুনকৈ গঢ়ি তোলা। আগৰ মানুহজন হ'বলৈ চেষ্টা নকৰিবা। তোমাৰ ভুলবোৰ তোমাৰ পৰিচয় নহয়, তোমাৰ বিফলতাবোৰো তোমাৰ পৰিচয় নহয়। তুমি নিজকে সোধা, আজিৰ পৰা মই কেনেকুৱা মানুহ হ'ব বিচাৰোঁ? আৰু সেই মানুহজনৰ দৰে কামবিলাক কৰিবলৈ আৰম্ভ কৰা। 8 নম্বৰ কথা, ফল নাপালেও কাম কৰি থাকা। আজি কাম কৰিলা, একো ফল নাপালা, কাইলৈ নাপালা, পৰহিলেও নাপালা, কিন্তু তুমি এটা কথা শিকিবা যে তোমাৰ ভুল কিহত হৈ আছে। সেই ভুলবোৰ কাৰেক্ট কৰা, শিকা, সলনি কৰা, আকৌ চেষ্টা কৰা। তুমি তেতিয়াহে সঁচাকৈ হাৰিবা যেতিয়া তুমি সম্পূৰ্ণৰূপে এৰি দিয়া। এতিয়ালৈকে চেষ্টা কৰি থাকা। নম্বৰ কথা, নিজৰ সময়ৰ ওপৰত বিশ্বাস ৰাখা। আন মানুহে তোমাতকৈ আগবাঢ়ি গ'ল বুলি তোমাৰ জীৱন শেষ হোৱা নাই। তোমাৰ যাত্ৰা তোমাৰ নিজৰ। তুমি চেষ্টা কৰি যোৱা, কিন্তু সকলো বস্তু নিজৰ ইচ্ছামতে, নিজৰ সময়মতে নাহে। কেতিয়াবা তুমি যিটোৰ বাবে এতিয়া অপেক্ষা কৰি আছা, তাৰ বাবে তুমি এতিয়াও সাজু হোৱা নাই। বিশ্বাস ৰাখা, কৰি যোৱা, এদিন সকলো আহিব। 10 নম্বৰ কথা, মনত ৰাখিবা, তুমি একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰা নাই।
তুমি আজি সাৰ পাইছা, তাৰ অৰ্থ হৈছে তোমাৰ এতিয়াও সময় আছে। তুমি এতিয়াও শিকিব পাৰা। তুমি এতিয়াও নতুনকৈ আৰম্ভ কৰিব পাৰা। তুমি চাকৰি হেৰুৱাব পাৰা, সম্পৰ্ক হেৰুৱাব পাৰা, টকা হেৰুৱাব পাৰা, কিন্তু তুমি নিজকে হেৰুৱাই পেলাব নোৱাৰা। সেইবাবে যদি কেতিয়াবা তোমাৰ অনুভৱ হয় যে তুমি সকলো হেৰুৱাই পেলালা, তোমাৰ ওচৰত আছে এতিয়াও সময়। তোমাৰ ওচৰত এতিয়াও সময় আছে। এতিয়াই উঠা আৰু আকৌ আৰম্ভ কৰা।